আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 চেপ্টাৰ নাম্বাৰ 3 এক্সাৰসাইজ 3.5 কুৱেশ্যন নাম্বাৰ যোনটো 2 আছে ইয়াত আমাক টোটেল 5টা অপচন দিয়া আছে আৰু এই গোটেইবোৰ অপচনে আমি এই ভিডিঅ'ত ডিটেইলছত সমাধান কৰিম আৰু যিসকলে এক্সাম্পল নাম্বাৰ 15 আৰু 16 টো চোৱা নাই তলত ডেসক্ৰিপচনত লিংক দি থৈছো তাত গৈ চাব পাৰা কাৰণ আমাৰ এক্সাম্পল নাম্বাৰ 15 আৰু 16 এই দুটাৰ নিচিনা সেমে হ'ব তো তোমালোকে সেই দুটা চালে এইখিনি কৰিব ইজি হ'ব তো তাৰ কাৰণে কৈছো চাই লোৱা যিসকলে চোৱা নাই তো চোৱা আমাৰ 2 নম্বৰ কুৱেশ্যনৰ ফাৰ্স্ট যোনটো অপচন আছে তাত কি কৈছে ইয়াত চোৱাচোন যে ইয়াত আমাক কৈছে a আৰু b ৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব তো দুটা আমাক সমীকৰণ দিয়া আছে এইটো আমি দিয়া আছে বুলি লিখি লম ঠিক আছে তো 2 নম্বৰ কুৱেশ্যনৰ অপচন নম্বৰ 1 কেনেকৈ কৰিম মনত ৰাখিবা স্টেপবোৰ ঠিক আছে দিয়া আছে প্ৰথমতে আমি লিখিম তো আমাক সমীকৰণ যোনটো দিয়া আছে দুটা হেতু লিখিম কি দিয়া আছে প্ৰথমটো দিয়া আছে আমাৰ 2x + 3y = দিয়া আছে 7 ঠিক আছে আৰু এইটোক আমি কেনেকৈ লিখিব পাৰো সোৱা যে 2x + 3y এই 7 টো ইকুৱেল চিনৰ হু সাইডে আছে আমি বাও সাইডে লৈ আহিম তো কি হ'ব -7 ইকুৱেল এতিয়া ইকুৱেল এইফালে হু সাইডে কি হ'ব ইয়াত এই 7 টো আছিলে এইফালে লৈ আহিছো তাৰ মানে -7 হৈছে আৰু ইয়াত কি আছে এতিয়া একো নাই 7 টো আমি লৈ আহিছো বাও সাইডে একো নাই তাৰ মানে 0 আৰু এইটো ইকুৱেল কিমান হ'ব মানে এইটো কি সমীকৰণ 1 আৰু এটা আমাক দিয়া আছে যে a - bx তাৰ পিছত + a + by আৰু আমাক দিয়া আছে যে ইকুৱেল 3a + b - 2 ঠিক আছে এইটোক অলপমান আমি হজাই পৰাই লিখিম সোৱা যে এই যে আমাৰ অংকটো আছে এইটোক আমি কি কৰিম সমান চিনৰ বাও সাইডে লৈ আহিম তো কি হ'ব সোৱা যে a - bx + a + ইয়াইটো প্লাস হয় by এই বস্তুটোক আমি ইয়াত ৰাখিছো সেম ঠিক আছে এইটো কোনো চেঞ্জ হোৱা নাই অকল এই বস্তুটোক আমি কি কৰিম এই বাও সাইডে লৈ আহিম কি হ'ব সোৱা এইটো +3a আছে এইফালে আনিলে -3a +b আছে এইফালে আনিলে -b এইটো মাইনাস আছে 2 এইফালে আনিলে +2 হ'ব হয়নে আৰু সোৱা এই বস্তুটো যেহেতু আমি গুটেইখিনি এইফালে লৈ গৈছো তাৰ মানে ইয়াত কি আছে একো নাই তাৰ মানে ইকুৱেল কি হ'ব 0 আৰু এইটো ধৰা তোমালোকে সমীকৰণ 2 ঠিক আছে এতিয়া ইয়াৰ পৰা আমি এতিয়া মান উলাম মান মানে কোনখিনি যে a1 b1 c1 a2 b2 আৰু c2 তো এইখিনি মান কেনেকৈ উলাম আমি জানো যে a1 b1 c1 এই তিনটা মান উলাবৰ কাৰণে আমি ক'ত যাও সমীকৰণ 1ত যাও সমীকৰণ 1 এইটো হয় ইয়াত সোৱা x ৰ লগত 2 আছে নহয় তো এই 2 টো হ'ব a1 ৰ মান তো ইয়াত দিয়া a1 মানে কি a1 = 2 আৰু b1 কোনটো হ'ব যোনটো y ৰ লগত আছে তাৰ মানে 3 তো ইয়াত হ'ব 3 c1 কোনটো হ'ব -7 তো ইয়াত দিয়া -7 আকৌ a2 b2 c2 এই তিনটা ওলাব আমি ক'ত যাও সমীকৰণ 2ত যাও আৰু সমীকৰণ 2 আমাৰ এইটো হয় তো ইয়াত সোৱা x ক'ত আছে সোৱাচোন নিজে বিচাৰা x আছে আমাৰ ইয়াত সোৱা x ৰ ঠাইত কি আছে a - b তো ইয়াত হ'ব কি a - b ঠিক আছে সোৱা এইটো অলপমান দীঘল হয় হয়নে কিন্তু একো কিবা নাই একেবাৰে সিম্পল হয় ঠিক আছে তাৰ পিছত b2 আছে b2 মানে আমি কৰ পৰা ওলাম y ৰ লগত যোনটো আছে হিটো সোৱা a + b তো ইয়াত হ'ব a + b আৰু c2 কোনটো হ'ব এই গুটেইটো অংশ ঠিক আছে তাৰ মানে কি আছে যে -3a - b প্লাস আছে 2 তো এইটো হল আমাৰ মান উলোৱা তাৰ পিছত আমি কি কৰিম আমি সোৱা আমাৰ কুৱেশ্যনত কি আছে কুৱেশ্যনত আমাক কৈছে যে অসীম সংখ্যক সমাধানৰ কথা কৈছে অসীম সংখ্যক সমাধান থাকিব আৰু অসীম সংখ্যক যেতিয়া সমাধান থাকে তেতিয়া আমাৰ আৰহিটো যোনটো সেই আৰহিটো কেনেকুৱা টাইপৰ হয় এনেকুৱা টাইপৰ হয় যে a1 / a2 = b1 / b2 = c1 / c2
তো এই আৰ্হি মতে আমি এই মানখিনি বহুৱাই দিম ঠিক আছে তো চোৱা এনেকৈ লিখি লোৱা নহলে যে যিহেতু বুজিবৰ কাৰণে অলপমান সুবিধা হ'ব যিহেতু অসীম সংখ্যক সমাধান থাকিব যিহেতু অসীম সংখ্যক সমাধান থাকিব এতেকে কি হ'ব আমাৰ আৰ্হিটো a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল c1 by c2 এতিয়া চোৱা যে a1 by a2 a1 মানে কি 2 তো ইয়াত দিয়া 2 a1 ৰ ঠাইত 2 দিছো আৰু a2 মানে কিমান এইটো তাৰ মানে a minus b ব্ৰেকেট ইকুৱেল আকৌ চোৱা যে b1 by b2 b1 মানে কি 3 তো b1 ৰ ঠাইত 3 দিয়া b2 মানে কিমান a plus b তাৰ মানে ইয়াত দিয়া a plus b ইকুৱেল c1 by c2 এতিয়া c1 মানে কিমান -7 তো ইয়াত দিবা -7 আৰু c2 মানে কি এইটো তো ইয়াত এই বস্তুটো বহুৱাই দিয়া এতিয়া চোৱা আমি কেনেকৈ কৰিম এইটোক চোৱা এতিয়া আমি কি কৰিম যে এই বস্তুটো আৰু এইটোক প্ৰথমতে আমি সমাধান কৰিম ঠিক আছে চোৱা কেনেকৈ কৰিম আমি যে বজ্ৰগুণন পদ্ধতি কৰিছো আমি ন তো বজ্ৰগুণন পদ্ধতি শিকিছো তো ইয়াত আমি কি কৰিছিলো যে উপৰে তলে উপৰে এনেকৈ ইনটু কৰো তো এইটোটো আমি কৰিম চোৱা এইটোৰ লগত এইটো ইনটু কৰিম মানে কি যে 2 ইনটু ব্ৰেকেট মানে ইনটু বুজাই এইটো কি আছে a plus b 2 ইনটু ইয়াত দি দিয়া বুজিব সুবিধা হ'ব তো ইনটু এইটো কৰিছো ইকুৱেল চিন আছে মাজত তো ইকুৱেল চিন দিয়া এতিয়া কি কৰিবা আকৌ 3 আছে তো 3 টো দিয়া এইটো কি হ'ব 3 লগত ইনটু হ'ব তো কি আছে a minus b এইটো হল তাৰ পিছত আকৌ আমি কি কৰিম যে চোৱা এইটো যে আমি পাইছো এইটো কৰ পৰা পাইছো আমি পাইছো এইটো আৰু এইটোৰ পৰা এতিয়া আকৌ আমি এইফালে এটা কৰিম যে এইটো আৰু এইটো কৰিম তো কি হ'ব যে এনেকৈ ইমপ্লাই চিন দিয়া এই 3 আছে এই 3 টো কাৰ লগত ইনটু হ'ব এইটোৰ লগত হয়নে তাৰ মানে 3 ইনটু এইটো পাতি দিয়া ইয়াত এতিয়া আমি এই 3 ৰে মানে 3 ৰ লগত আমি এইটো ইনটু কৰিলো নহয় তাৰ পিছত মাজত কি আছে ইকুৱেল চিন আছে তাৰ মানে ইয়াত ইকুৱেল চিন দিয়া ঠিক আছে আৰু ইয়াত কি হ'ব ইকুৱেল চিনৰ হু সাইডে এই 7 টো আমি কাৰ লগত ইনটু কৰিম এইটো মানে a plus b ৰ লগত ঠিক আছে তো ইয়াত কি হ'ব -7 ইনটু দিয়া তাৰ পিছত ব্ৰেকেট কি আছে যে a plus b ঠিক আছে এতিয়া চোৱা অলপমান আমি সমাধান কৰিম ইয়াত ইনটু চিন আছে তাৰ মানে কি এই 2 টো কি হৈ আছে a আৰু b ৰ লগত ইনটু হৈ আছে এতিয়া 2 ৰ আগত চোৱা কি আছে প্লাস চিন আছে একো নাই মানে প্লাস চিন থকা বুজায় ঠিক আছে তো প্লাস ইয়াতো প্লাস আছে তাৰ মানে প্লাস হ'ব আৰু 2 ইনটু a কৰিলে কিমান হ'ব 2a হ'ব প্লাস আছে ইয়াত প্লাস আছে তাৰ মানে প্লাস এতিয়া 2 ইনটু b কৰিলে কিমান হ'ব 2b ইকুৱেল এতিয়া চোৱা ইয়াত যে এই 3 টো এই দুটাৰ লগত ইনটু হ'ব মানে a আৰু b ৰ লগত তাৰ মানে প্লাস চিন আছে ইয়াত তো প্লাস a আৰু ইয়াত আছে প্লাস a ৰ আগত হয়নে তাৰ মানে প্লাস হ'ব ইয়াত প্লাস তো আমি নিদিলেও হ'ব 3 ইনটু a কৰিলে কিমান হ'ব 3a ইয়াত চোৱা মাইনাস আছে ইয়াত প্লাস আছে তাৰ মানে প্লাস a মাইনাস হ'ব 3 ইনটু b কৰিলে কিমান হ'ব 3b তাৰ পিছত আকৌ ইফালে চোৱা ইয়াত কি হ'ব চোৱা 3 আছে ইয়াত ইনটুত কি আছে যে -3 তাৰ মানে কি হ'ব যে 3 ইনটু 3 কৰিলে 9 মাইনাস চিন আছে তো মাইনাস দিয়া আৰু a আছে নহয় তো a টো ইয়াত দি দিয়া তাৰ পিছত আকৌ প্লাস a মাইনাস 3 ইনটু b কৰিলে কিমান হ'ব 3b আকৌ প্লাস a প্লাস 3 ইনটু 2 কৰিলে কিমান হ'ব 6 ইকুৱেল এতিয়া আকৌ ইয়াত চোৱা মাইনাস ইয়াত প্লাস আছে তাৰ মানে -a মাইনাস 7 ইনটু a কৰিলে কিমান হ'ব 7a আকৌ -a মাইনাস 7 ইনটু b কৰিলে কিমান হ'ব 7b এতিয়া আকৌ চোৱা আমি কি কৰিম এতিয়া চোৱা সমান চিন আছে সমান চিনৰ দুটা সাইডে আছে ন ইয়াত এটা আছে ইয়াত এটা আছে তো এই দুটা অংশকে আমি একে সাইড কৰিম ইয়াতো আমি একে সাইড কৰিম ঠিক আছে তো কি হ'ব চোৱা ইয়াত কি আছে 2a plus 2b
এইটো ইয়াত আছে এই বস্তুটোকো আমি এতিয়া কি কৰিম এই সমান চিনৰ বাও সাইডে লৈ আহিম কি হ'ব চোৱা প্লাস 3a আছে ইফালে গলে মাইনাস 3a আৰু ইয়াত কি আছে মাইনাস 3b আছে ইফালে গলে প্লাস 3b ইকুৱেল এতিয়া চোৱা সমান চিনৰ হু সাইডে এইটো আছিলে এই বস্তুটো ইফালে লৈ গৈছো তাৰ মানে ইয়াত একো নাই তাৰ মানে 0 আছে হয় না তো 0 তাৰ পিছত আকৌ চোৱা ইয়াত কি হ'ব ইয়াতো আমি সেম ইয়াৰ দৰে একে সাইডে লৈ আহিম তো কি হ'ব চোৱা মাইনাস 9a minus 3b plus 6 এইটো বস্তু আমি ইফালে লৈ আহিম কি হ'ব minus 7a আছে ইফালে গলে plus 7a minus 7b আছে ইফালে গলে plus 7b আৰু এই বস্তুটো গুটেইটো ইফালে গল তাৰ মানে ইকুৱেল চিনৰ হু সাইডে কি থাকিব একো না থাকে তাৰ মানে 0 ঠিক আছে এতিয়া চোৱা আমি কি কৰিম আমাৰ চোৱাচোন এইটো ইয়াত চোৱাচোন ইয়াত 2a আছে ইয়াত 3a আছে এতিয়া এই দুটা জায়গাত a আছে হয়নে এতিয়া চোৱা 3 টো ডাঙৰ নাকি 2 টো ডাঙৰ 3 টো ডাঙৰ তাৰ মানে 3 ৰ আগত কি আছে মাইনাস চিন আছে তো ইয়াতো কি হ'ব মাইনাস হ'ব এতিয়া মাইনাস ইয়াত আছে প্লাস তাৰ মানে মাইনাসে প্লাসে মাইনাস হ'ব এতিয়া 3 এৰ পৰা 2 গলে কিমান হ'ব অকলে হ'ব এটা a মানে কি a হ'ব হয়নে তাৰ পিছত আকৌ চোৱা যে ইয়াত 2b আছে ইয়াত 3b আছে তাৰ মানে চোৱা এই দুটাৰ ভিতৰত ডাঙৰ কোনটো 3 ডাঙৰ তো 3 আগত প্লাস চিন আছে তো ইয়াতো হ'ব প্লাস এতিয়া প্লাসে প্লাসে প্লাস তাৰ মানে 2b প্লাস কৰিলে 3b লগত কি হ'ব মানে দুটা b আৰু তিনটা b যেতিয়া আমি প্লাস কৰিম তেতিয়া কি হ'ব যে পাঁচটা b হ'ব ইকুৱেল আছে 0 এতিয়া আকৌ চোৱা মাইনাস a আছে হয়নে তো মাইনাস a ইকুৱেল চিন আছে ইকুৱেল চিন ইয়াত দিয়া এই বস্তুটো তোমালোকে ইফালে লৈ যোৱা কি হ'ব প্লাস 5b আছে ইফালে গলে মাইনাস 5b এতিয়া a মাইনাসে a মাইনাসে কাটি গল এতেকে a ইকুৱেল কিমান ওলালে 5b ঠিক আছে তো ইয়াতো চোৱা আকৌ যে আমি অলপমান সমাধান কৰিম ইয়াত চোৱা মাইনাস 9a আছে ইয়াত প্লাস 7a আছে এতিয়া এই দুটাৰ ভিতৰত ডাঙৰ কোনটো 9 টো ডাঙৰ 9 ৰ আগত মাইনাস চিন আছে নহয় তাৰ কাৰণে ইয়াত মাইনাস হ'ব আৰু মাইনাসে প্লাসে মাইনাস তাৰ মানে 9টা এৰ পৰা 7টা এ যেতিয়া আমি মাইনাস কৰিম তেতিয়া কিমান হ'ব দুটা এ থাকিব ইয়াত বি আছে আৰু ইয়াতো বি আছে এতিয়া এইটো আৰু এইটো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো 7 টো ডাঙৰ তো 7 ৰ আগত কি আছে প্লাস চিন তো ইয়াত হ'ব প্লাস চিন তাৰ পিছত আকৌ প্লাসে মাইনাসে মাইনাস তাৰ মানে 7টা বিৰ পৰা 3টা বি আমি যেতিয়া মাইনাস কৰিম কিমান হ'ব তেতিয়া 4b হ'ব হয়নে a এইটো হল b এইটো হল তাৰ পিছত কি আছে আকৌ সংখ্যা এটা আছে 6 তাৰ মানে ইয়াত দিয়া প্লাস 6 ইকুৱেল 0 ঠিক আছে তাৰ পিছত চোৱা আকৌ আমি কি কৰিম এতিয়া যে এইটোটো হল নহয় ইয়াত আমি কি কৰিম এৰ মান আমি কিমান পাইছিলো 5b তো এই যে আমাৰ a আছে এই a ঠাইত আমি অকল 5b বহুৱাই দিম কি হ'ব চোৱা -2a এর ঠাইত আমি 5b বহাম কাৰণ a ইকুৱেল আমি পাইছো তো ইয়াত দিয়া 5b প্লাস আছে প্লাস দিয়া 4b প্লাস 6 ইকুৱেল 0 এতিয়া চোৱা ইনটু কৰি দিয়া এইটো লগত এইটো মাইনাসে প্লাসে মাইনাস 2 into 5 কৰিলে 10 b আছে b টো দি দিয়া প্লাস 4b প্লাস 6 ইকুৱেল 0 এতিয়া চোৱা ইয়াত b আছে ইয়াতো b আছে এতিয়া এই দুটাৰ ভিতৰত ডাঙৰ কোনটো 10 ডাঙৰ 10 ৰ আগত কি আছে মাইনাস চিন আছে তাৰ মানে ইয়াত মাইনাস হ'ব এতিয়া মাইনাসে প্লাসে মাইনাস তাৰ মানে 10টা বিৰ পৰা 4টা বি গলে কিমান হ'ব 6টা বি হ'ব প্লাস আছে 6 ইকুৱেল 0 এতিয়া -6b ইকুৱেল এই 6 টো তোমালোকে ইফালে লৈ যোৱা তাৰ মানে -6 হয়নে এটা a মাইনাসে কটা যাব এতেকে b ইকুৱেল কিমান হ'ব 6/6 তাৰ মানে এইটো কৰিলে কিমান হ'ব 1 কি কইলো এই 6 টো b লগত ইনটু আছিলে ইফালে লৈ গৈছো হৰণ হৈছে এইটো তো এইটো দি এইটো কাটিলে 1 বাৰ হয় তাৰ মানে আমি b ইকুৱেল কিমান পালো ইয়াত ঢাক খাই গৈছে অলপমান b ইকুৱেল কিমান পালো এইটো b দিলো ইকুৱেল চিন এই 6 টো আমি ইফালে পঠাই দিছো ইনটু হে আছিলে b লগত ইফালে পঠালে হৰণ হয় তাৰ মানে তলত যাব তলত আহিলে এই 6 টো এইটো আৰু এই 6 টো এইটো এটা এই 6 ৰে এই 6 ক 1 বাৰ যায় তো 1 বাৰ হল b ইকুৱেল ঠিক আছে এতিয়া চোৱা আকৌ যে a ইকুৱেল কিমান পাইছো 5b b ঠাইত আমি কি বহাম এতিয়া 1 বহাম কাৰণ b ইকুৱেল 1 পাইছো তাৰ মানে 1 এতিয়া চোৱা
5 into 1 এইটো ইনটু ঠিক আছে এই ফুট মানে ইনটু বুজায় এতিয়া 5 1 আমি যেতিয়া ইনটু কৰিম কি হ'ব 5 এ হ'ব এতেকে আমাৰ a ইকুৱেল কিমান ওলালে 5 আৰু b ইকুৱেল আমি কিমান পালো 1 এতিয়া আমি a আৰু b ৰ মান পালো তাৰ পিছৰখিনি আমি নেক্সট পেজত কৰিম আকৌ আমি নেক্সট পেজত এনেকৈ লিখিম যে যেহেতু a ইকুৱেল 5 আৰু b ইকুৱেল কিমান 1 তো এনেকৈ লিখিবা সমাধানটো যে গতিকে মানে প্ৰশ্নৰ লগত মিলাই লিখিম ঠিক আছে সো প্ৰশ্নত আমাক কি কৈছিলে এইটো প্ৰথমতে দেখাই দিও ইয়াত আমাক কি কৈছিলে যে a আৰু b ৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব তো আমি এনেকৈ লিখিম যে a ৰ 5 মানৰ আৰু b ৰ 1 মানৰ ক্ষেত্ৰত ঠিক আছে তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব এনেকৈ লিখিম তো এনেকৈ লিখা গতিকে a ইকুৱেল 5 আৰু b ইকুৱেল 1 মানৰ ক্ষেত্ৰত মানে প্ৰশ্নৰ লগত অকল মিলাই দিলে হ'ল ঠিক আছে ক্ষেত্ৰত তলৰ ৰৈখিক কি লিখিছো আমি গতিকে a ইকুৱেল 5 আৰু b ইকুৱেল 1 মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে ঠিক আছে তো এইটো হৈছে আমাৰ অপচন নাম্বাৰ 1 ৰ সমাধান এতিয়া আকৌ আমাৰ অপচন নাম্বাৰ 2 ত চোৱা ইয়াত আমাক কি হৈছে ইয়াত আমাক কৈছে যে কেৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই ইয়াত আমাক দুটা সমীকৰণ দিয়া আছে ঠিক আছে তো আমি সেম অপচন নাম্বাৰ 1 ৰ দৰে কৰিম প্ৰথমতে আমি কি কৰিম যে দিয়া আছে বুলি লিখি লম দিয়া আছে কি দিয়া আছে আমাক দুটা সমীকৰণ আৰু সেই সমীকৰণ দুটা কি দিয়া আছে এটা দিয়া আছে যে 3x + y = 1 আৰু এইটোক আমি ইমপ্লাইজ কৰি কি লিখিব পাৰো যে 3x + y এইটো আমি সেম লিখিছো এই +1 টো যোনটো আছে এইটো কি সমান চিনৰ হু সাইডে আছে আমি কি কৰিম সমান চিনৰ বাও সাইডে আনিম ঠিক আছে তো চোৱা হু সাইডে আছে কি প্লাসত যেতিয়া আমি বাও সাইডে আনিম কি হ'ব -1 হ'ব কাৰণ +1 আছিল হয়নে তাৰ পিছত ইকুৱেল এই 1 টো আমি এইফালে আনিছো ইয়াত কিবা আছে জানো নাই তাৰ মানে 0 আছে তো এইটো হৈছে কি সমীকৰণ 1 আৰু এটা আমাক দিয়া আছে যে 2k - 1 x প্লাস k দিয়া আছে তাৰ পিছত -1 ব্ৰেকেট আকৌ y দিয়া আছে আৰু ইকুৱেল যে 2k + 1 আৰু এই সমীকৰণটোকো আমি কি কৰিম এনেকৈ 1 সমীকৰণৰ নিচিনা আমি সজাই লিখিম তো চোৱা কি হ'ব যে 2k - 1x প্লাস k - 1y এই যে আমাৰ খণ্ড দুটা চোৱা এইটো আৰু এইটো এই দুটা আমি সেমে লিখিছো অকল আমি কি কৰিম যে এই খণ্ডটো যে আছে আমাৰ এই খণ্ডটোক আমি কি কৰিম সমান চিনৰ বাও সাইডে লৈ আহিম চোৱা কি হ'ব +2k আছে বাও সাইডে নিলে কি হ'ব -2k হ'ব +1 আছে এইফালে নিলে কি হ'ব -1 আৰু সমান চিনৰ এইফালে এইটো আছিলে এইটো আমি লৈ আহিছো ইয়াত একো নাই তাৰ মানে 0 আছে আৰু এইটো হ'ব কি সমীকৰণ 2 এতিয়া সমীকৰণ 1 আৰু 2 টো আমি গম পালো কেনেকুৱা টাইপৰ হ'ব তাৰ পিছত আমি কি কৰিম মানখিনি উলাই লম তাৰ মানে এনেকৈ লিখিম যে ইয়াত a1 b1 c1 আকৌ হ'ব যে a2 b2 আৰু c2 এতিয়া a1 b1 আৰু c1 এই তিনটা ওলাবৰ কাৰণে আমি কি কৰিম সমীকৰণ 1 ত যাম এতিয়া এইটো সমীকৰণ 1 ইয়াত চোৱা x ৰ লগত 3 আছে তাৰ মানে এই 3 টো কি হ'ব a1 ৰ মান তো 3 b1 কোনটো হ'ব যোনটো y ৰ লগত আছে আৰু y ৰ লগত চোৱা যে একোৱে নাই তাৰ মানে 1 থকা বুজায় এইটো সদায় মনত ৰাখিবা ঠিক আছে
তো 1 হ'ব আৰু আগত প্লাছ আছে নহয় তাৰ মানে +1 হ'ব আৰু C1 মানে কোনটো হ'ব এইটো যাৰ লগত কোনো চলক নাই তাৰ মানে -1 তাৰপিছত আকৌ A2 B2 আৰু C2 এই তিনটা ওলাবৰ কাৰণে আমি কি কৰিম সমীকৰণ 2ত যাম আৰু সমীকৰণ 2ত চোৱা x এইটো এই x ৰ লগত কি ইনটু হৈ আছে এইটো ইনটু হৈ আছে তো এইটো কি হ'ব A2 ৰ মান তাৰ মানে 2k -1 B2 কোনটো হ'ব যোনটো y ৰ লগত ইনটু হৈ আছে তাৰ মানে k - 1 তো ইয়াত দিয়া k - 1 এইটো k হয় C2 মানে কি হ'ব C2 মানে হ'ব এই খণ্ডটো তো চোৱা কি আছে ইয়াত যে -2k -1 তো এইখিনি আমি মান পালো এতিয়া আকৌ কুৱেশ্যনত চোৱা কুৱেশ্যনত আমাক কি কৈছিলে ইয়াত চোৱাচোন এবাৰ যে কেৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাই কি কৈছে কোনো সমাধান নাই এতিয়া তোমালোকে কোৱাচোন যে কোনো সমাধান কেতিয়া নাথাকে যেতিয়া আমাৰ আৰ্হিটো মানে a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 যেতিয়া আমাৰ সমীকৰণযোৰ এই আৰ্হি মতে হয় তেতিয়া আমি কি কওঁ কোনো সমাধান নাই বুলি কওঁ আৰু কুৱেশ্যনত আমাক কোনো সমাধান নাই বুলি কৈছে তাৰ কাৰণে আমি এই যে মানখিনি পালো নহয় এই মানখিনি আমি এই আৰ্হিত বহুৱাই দিম তো এনেকৈ লিখা প্ৰথমতে যে যিহেতু কোনো সমাধান নাই তো কি হ'ব এতেকে আমি আৰ্হিটো বহুৱাই দিম যে a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 ঠিক আছে তো চোৱা আমি মান বহুৱাই দিম এতিয়া কি আছে যে a1/a2 মানে কি আছে 3 তো ইয়াত দিয়া 3 a2 মানে কি এইটো আছে তাৰ মানে 2k - 1 ইকুৱেল আছে ইকুৱেল দিয়া b1/b2 b1 কি 1 b2 মানে কিমান এইটো তাৰ মানে k - 1 ইকুৱেল কি নট ইকুৱেল আছে ইয়াত চোৱা তো ইয়াত দিবা নট ইকুৱেল c1/c2 মানে কি এইটো দিয়া আছে মানে -1 আৰু c2 মানে কি এইটো তাৰ মানে -2k - 1 তো মানখিনি আমি বহুৱালো তাৰপিছত চোৱা আমি এইটোক সমাধান কৰিম অলপমান তো চোৱা এতিয়া আমি মানখিনি বহুৱাৰ পিছত কি কৰিম যে আমি এইটো আৰু এই দুটাক আমি মানে এই দুটা কি কৰিম আমি এনেকৈ ওপৰে তলে এনেকৈ আমি ক্ৰছ মাল্টিপ্লাই কৰিম মানে কটাকটি ভাৱে পূৰণ কৰিম ঠিক আছে এবাৰ এইটোৰ লগত এইটো কৰিম তাৰ পিছত আমি আকৌ এবাৰ কি কৰিম এইটোৰ লগত এইটো কৰিম চোৱা মই যেতিয়া কৰিম তেতিয়া তোমালোকে ভালদৰে বুজি পাবা আমি কি কৰো এনেকৈ কৰো যে এইটো ইয়াৰ লগত ইনটু কৰো চোৱা 2k - 1 ইনটু কাৰ লগত হ'ব এইটোৰ লগত তাৰ মানে 1 ৰ লগত আৰু 1 ৰ লগত আমি জানো যে যোনটো আমি সংখ্যা বা চলকটো ইনটু কৰো সেই সংখ্যা বা চলকটো নিজে হয় হয়নে তাৰ মানে যেতিয়া আমি এই বস্তুটোক 1 ৰ লগত ইনটু কৰিম এই বস্তুটো নিজে হ'ব তাৰ মানে কি হ'ব যে 2k - 1 ইকুৱেল চিন আছে ইকুৱেল চিন দিয়া তাৰপিছত আকৌ এই বস্তুটো মানে k - 1 এইটোক আমি কাৰ লগত ইনটু কৰিম 3 ৰ লগত তো এনেকৈ লিখা যায় 3k - 1 এইটো কেলে চোৱা এইটোৰ লগত এইটো ইনটু কৰিম 3 ৰ লগত এইটো তো 3 টো আনিলো ইনটু ব্ৰেকেট মানে ইনটু বুজায় ঠিক আছে তেও মই ইনটুটো ইয়াত দি দিছো তো 3 ইনটু এইটোৰ লগত ইনটু কৰিম তো ইয়াত দিছো এইটো ঠিক আছে তাৰপিছত চোৱা আকৌ ইমপ্লাইজ আমি কি কৰিম এইটোৰ লগত এইটো কৰিম ঠিক আছে তো চোৱা এইটোৰ লগত মানে 1 ৰ লগত এইটো হ'ব ইনটু হয়নে তো 1 ৰ লগত এই বস্তুটো যেতিয়া আমি ইনটু কৰিম এইটোৱে হ'ব তাৰ মানে কি যে 2k - 1 নট ইকুৱেল আছে নট ইকুৱেল আকৌ চোৱা যে এই -1 আছে আৰু এইটো k - 1 আছে এইটো আমি কৰিম তাৰ মানে -1 ইনটু কি হ'ব যে k - 1 আৰু ব্ৰেকেট থকা মানে ইনটু বুজায় ঠিক আছে এতিয়া চোৱা আমি এইফালে আৰু এইফালে দুয়োফালে আমি সমাধান কৰিম কি হ'ব চোৱাচোন ইয়াত যে 2k - 1 এইটো সেমে আছে ইকুৱেল চিন দিয়া 3 আৰু ইয়াত আছে k তাৰ মানে 3 আৰু k ইনটু কৰিলে কিমান হ'ব 3k
আকৌ ইয়াত কি আছে 3 ইয়াত আছে মাইনাস তো মাইনাস ইয়াত আছে প্লাস 3 আগত একো নাই তাৰ মানে প্লাস চিন আছে আৰু প্লাসে মাইনাসে মাইনাস 3 ইনটু 1 কৰিলে কিমান হ'ব 3 হ'ব হয়নে তো এইটো হ'ল তাৰপিছত এইফালে চোৱা আকৌ যে 2k -1 not equal এতিয়া চোৱা এই -1 আৰু এই k2 আমি যেতিয়া ইনটু কৰিম কি হ'ব -k হ'ব হয়নে কাৰণ চোৱা 1 2 আমি k লগত ইনটু কৰিছো তাৰ মানে k হ'ব হয়নে মাইনাস চিন আছে তাৰ কাৰণে মাইনাস চিন আহি গ'ল আকৌ চোৱা মাইনাসে প্লাস 1 ইনটু 1 কৰিলে কিমান হ'ব 1 এ হ'ব তো চোৱা কি হ'ব যে 2k -1 এই বস্তুটো আমি কি কৰিম এতিয়া এইফালে লৈ আহিম তাৰ মানে সমান চিনৰ বাও সাইডে চোৱা 3k আছে বাও সাইডে আনিলে -3k হ'ব -3 আছে এইফালে আনিলে কি হ'ব +3 সমান চিন এই গুটেইটো আমি এইফালে আনিছো তাৰ মানে ইয়াত একো নাই তাৰ মানে 0 হৈ আছে হয়নে তো এইটো হ'ল আৰু এইফালে কি হ'ব এইফালে আমি কি কৰিম এইটোৱে ৰাখিম মানে -2k -1 not equal -k +1 সো এতিয়া কি হ'ব ইয়াত k আছে ইয়াতো k আছে এতিয়া এই দুটাৰ ভিতৰত ডাঙৰ সংখ্যা কোনটো 3 টো ডাঙৰ 2 থাকি তো 3 আগত কি আছে মাইনাস চিন আছে তাৰ কাৰণে ইয়াত দিয়া মাইনাস আৰু মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব তাৰ মানে 3টা k ৰ পৰা 2টা k গলে কিমান হ'ব এটা k হ'ব তাৰ মানে অকল k 1k তাৰ মানে k ঠিক আছে তাৰ পিছত আকৌ চোৱা সংখ্যা এইটো এটা আছে এইটো এটা আছে হয়নে তো এইটো আৰু এইটো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো 3 ডাঙৰ 3 আগত প্লাস চিন আছে যেহেতু তাৰ কাৰণে ইয়াত দিয়া প্লাস ঠিক আছে তাৰ পিছত যে প্লাসে মাইনাসে মাইনাস তাৰ মানে 3 ৰ পৰা 1 গলে কিমান হ'ব 2 আৰু ইকুৱেল কি আছে 0 আৰু এইফালে চোৱা এইটো আমি ৰাখিম এইটো লিখিলেও হ'ব নিলিখিলেও তোমালোকৰ একো প্ৰবলেম নাই এইটো আমি জাস্ট এতিয়া এনেকৈ ৰাখিছো ঠিক আছে তো চোৱা -k +2 টো তোমালোকে এইফালে পঠাই দিয়া সমান চিনৰ হু সাইডে তো +2 ইফালে গলে -2 হ'ব ন তো -2 এটা এই মাইনাসে কটা গল এতেকে k থাকিলে ইকুৱেল থাকিলে কিমান 2 তাৰ মানে k ইকুৱেল কিমান পালো আমি 2 পালো ঠিক আছে এতিয়া তোমালোকে চোৱা যে ইয়াতো আমি কি পাইছো যে k ইকুৱেল 2 পাইছো আৰু ইয়াত কি পাইছো ইয়াত আমাৰ এইটো সমান এইটো নহয় বুলি পাইছো তাৰ মানে -2k -1 not equal -k +1 এটোটো শুদ্ধ হয় কেলে শুদ্ধ হয় কাৰণ এই বস্তুটো আৰু এই বস্তুটো সমান নহয় আমি জানো আৰু মাজত কি আছে not equal দি আছে এটো তোমালোকে সমাধান কৰাৰ প্ৰয়োজন নাই যদি কৰাত কৰিব পাৰা ঠিক আছে কেনেকৈ কৰিবা k ৰ ঠাইত তোমালোকে 2 বহাই দিবা কাৰণ 2 আমি পালো k ৰ মান তো -2 k আছে তো k ৰ ঠাইত 2 দিয়া -1 not equal -k আছে k ৰ ঠাইত আমি কি বহাম 2 বহাম তো 2 প্লাস আছে +1 সোয়া কি হ'ব ইয়াত যে মাইনাস ইয়াত +2 আছে তাৰ মানে প্লাসে মাইনাসে মাইনাস 2 2 ইনটু কৰিলে 4 হ'ব ইয়াত কি আছে -1 not equal ইয়াত কি হ'ব সোয়া এই দুটাৰ ভিতৰত ডাঙৰ কোনটো 2 ডাঙৰ 2 ৰ আগত মাইনাস চিন আছে তো মাইনাস এতিয়া মাইনাসে প্লাসে মাইনাস তাৰ মানে 2 ৰ পৰা 1 গলে 1 এতিয়া সো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো 4 4 টো কি আছে মাইনাস চিন আছে 4 ৰ আগত তো মাইনাস মাইনাসে মাইনাসে প্লাস তাৰ মানে 5 হ'ব not equal হ'ব কিমান -1 এটা তোমালকে ইয়াতো চাব পাৰা যে -5 not equal -1 এটো শুদ্ধ হয় ন -5 টো -1 ৰ লগত কেতিয়াও সমান হ'ব নোৱাৰে তো আমি চোৱা ইয়াত কি পালো যে k equal 2 পালো তো এইটো হ'ব আমাৰ কি মেইন আনসাৰ তাৰ পিছত আমি অলপমান প্ৰশ্নৰ নিচিনা কৈ মানে প্ৰশ্নত আমাক যি সুধিছিলে তাৰ মতে অকল আমি অলপমান মিলাই লিখি দিম হেতু আমি নেক্সট পেজত কৰিম এতিয়া আমি নেক্সট পেজত কেনেকৈ কৰিম অপচন নাম্বাৰ 2 ত আমাক কি কৈছিলে ইয়াত চোৱাচোন যে কেৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই এতিয়া আমি কেৰ মান কিমান পালো 2 পালো তো আমি এনেকৈ মিলাই লিখিম যে কেৰ 2 মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই ঠিক আছে তো এনেকৈ লিখি দিয়া যে যেহেতু k ইকুৱেল 2 হয়নে গতিকে কেৰ 2 মানৰ ক্ষেত্ৰত
তলৰ ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাই ঠিক আছে সমাধান নাই তো এইটো হৈছে কি আমাৰ অপচন নাম্বাৰ 2 ৰ সমাধান এতিয়া আকৌ আমাৰ অপচন নাম্বাৰ 3 টোত চোৱা এতিয়া 3 নাম্বাৰ অপচনত আমাক কি কৈছে ইয়াত চোৱাচোন ইয়াত আমাক কৈছে যে p ৰ কি মানৰ বাবে এই সমীকৰণ আৰু এই সমীকৰণ জোৰৰ একমাত্ৰ সমাধান থাকিব এতিয়া একমাত্ৰ সমাধান থকা মানে কি যে অদ্বিতীয় সমাধান থকা একমাত্ৰ সমাধান আৰু অদ্বিতীয় সমাধান থকা একে কথা ঠিক আছে তো আমি কৰিম এইটো তো সেম আগৰ দৰে কৰিম ন ইয়াত লিখা যে অপচন নাম্বাৰ 3 সমাধান দিয়া আছে আমাক সমীকৰণ দুটা দিয়া আছে কি কি যে px y দিয়া আছে ইকুৱেল আছে 2 এইটোক আমি ইমপ্লাইজ কৰি কি লিখিম যে px y এই 2 টো আমি বাও সাইডে আনিম তাৰ মানে -2 ইকুৱেল কি হ'ব 0 আৰু এইটো হ'ব সমীকৰণ 1 আৰু এটা আমাক কি দিয়া আছে সমীকৰণ যে 6x - 2y ইকুৱেল দিয়া আছে 3 ইমপ্লাইজ কৰি আমি কি লিখিম যে 6x - 2y এই 3 টো আমি বাও সাইডে লম তাৰ মানে -3 ইকুৱেল হ'ব কি 0 এইটো হ'ব সমীকৰণ 2 আৰু এইটোৰ পৰা আমি এতিয়া কি কৰিম মান ওলাম হয়নে এনেকৈ লিখা যে ইয়াত a1 b1 c1 আকৌ যে a2 b2 আৰু c2 এতিয়া a1 b1 c1 এই তিনটা ওলাবৰ কাৰণে সমীকৰণ 1ত যাম x ৰ লগত কি আছে p আছে তাৰ মানে p2 হ'ব কি a1 ৰ মান b1 কোনটো হ'ব y ৰ লগত থকাটো y ৰ লগত একোৱে নাই ন কিন্তু 1 এটা আছে একো নথকা মানে 1 বুজাই তাৰ মানে 1 হ'ব আৰু মাইনাস চিন আছে নহয় আগত তাৰ কাৰণে মাইনাস দিলো ঠিক আছে তাৰপিছত এইটো কি -2 এইটো কি হ'ব c1 ৰ মান a2 b2 c2 এইটোৰ কাৰণে আকৌ আমি সমীকৰণ 2ত চাম x ৰ লগত চোৱা 6 আছে তো 6 হ'ব a2 ৰ মান b2 ৰ মান হ'ব কি y ৰ লগত থকাটো তাৰ মানে -2 আৰু c2 মানে কোনটো হ'ব এইটো মানে -3 ঠিক আছে এতিয়া এইটো যে আমি লিখিলো মানে মানখিনি এতিয়া তাৰ পিছত আমি কি কৰিম আমি আৰহি বহুৱাম এতিয়া কোনটো বহাম চোৱা আমাৰ কুৱেশ্যনত কি কৈছিলে একমাত্ৰ সমাধান থাকিব মানে এটা সমাধান থাকিব ইউনিক সমাধান যাক আমি অদ্বিতীয় বুলিও কওঁ তো এনেকৈ লিখা যে যিহেতু বুলি কওঁ যদি বুজি নোপোৱা এনেকৈ লিখি দিওঁ মই যে যিহেতু অদ্বিতীয় বা একমাত্ৰ সমাধান আছে কিতাপত একমাত্ৰ দিয়া আছে তাৰ কাৰণে মই একমাত্ৰ লিখিছো যিহেতু একমাত্ৰ সমাধান আছে বা থাকিব গতিকে কি হ'ব এনেকৈ লিখা এতেকে আমাৰ আৰহিটো বহুৱাই দিম আৰহিটো কি যে a1 / a2 not equal b1 / b2 ঠিক আছে তাৰ পিছত চোৱা আকৌ আমি কৰিম চোৱা এতিয়া আমি মানখিনি কি পালো a1 / a2 a1 কিমান পালো আমি p তো ইয়াত হ'ব p a2 মানে কিমান 6 তো 6 not equal দিয়া b1 / b2 আছে b1 মানে কিমান -1 তাৰ মানে ওপৰত হ'ব -1 আৰু তলত কি হ'ব b2 তাৰ মানে -2 আৰু এই মাইনাছে কটা যাব ইমপ্লাইজ কি হ'ব যে p / 6 not equal কিমান হ'ল 1/2 ঠিক আছে আৰু এইটোকে আমি যেতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম মানে আমি উপৰে তলে উপৰে এনেকৈ যেতিয়া আমি পূৰণ কৰিম কি হ'ব চোৱাচোন p * 2 তাৰ মানে কিমান হ'ব 2p not equal আছে মাজত তাৰ মানে not equal 6 * 1 কৰিলে কিমান হ'ব 6 হ'ব এতেকে p not equal কিমান হ'ব চোৱা 2 টো কি যে p ৰ লগত ইনটু হৈ আছে যেতিয়া আমি 2 টো ইফালে পঠাই দিম not equal ৰ মানে হু সাইডে যেতিয়া পঠাম তেতিয়া হৰণ হ'ব আৰু তলত যাব হয়নে
তাৰ মানে কি হ'ল যে p not equal 6/2 আৰু এই 2 ৰে আমি 6 ক কেইবাৰ দিব পাৰো 3 এতেকে কি হ'ল যে p not equal 3 হ'ল তাৰ মানে p ৰ মানটো কেতিয়াও 3 হ'ব নোৱাৰে বেলেগ মান হ'ব পাৰে কিন্তু 2 1 -3 -2 5 6 8 সব হ'ব পাৰে অকল 3 হ'ব নোৱাৰে ঠিক আছে এতিয়া কোৱেশ্যনত আমাক কি কৈছিলে ইয়াত চোৱাচোন ইয়াত আমাক কি কৈছিলে কোৱেশ্যনত পিৰ কি মানৰ বাবে এতিয়া পিৰ মান আমি পাইছো জানো পিৰ মান আমি নিৰ্দিষ্ট এটা মান পোৱা নাই কাৰণ চোৱা ইয়াত 3 পালো 3 টো পিৰ মান হ'বই নোৱাৰে তাৰ মানে যিকোনো বাস্তৱ সংখ্যা এটা পিৰ মান হ'ব পাৰে হেতু 2 হ'ব পাৰে -5 হ'ব পাৰে -3 হ'ব পাৰে এনেকুৱা মানে তো বাস্তৱ সংখ্যা হ'ব পাৰিব কিন্তু অকল 3 হ'ব নোৱাৰে ঠিক আছে তো পিৰ মান কি ওলালে পিৰ মান আমাৰ বহুতখিনি ওলালে হয়নে মানে বাস্তৱ সংখ্যা গোটেই বাস্তৱ সংখ্যাটো ওলালে তো হিটো আমি কেনে কৰিম প্ৰশ্নৰ লগত মিলাই হিটো আমি নেক্সট পেজত কৰিম ঠিক আছে তো সোয়া এইফালে আমি মানে এই পেজত কেনেকৈ লিখিব পাৰো আমি p not equal 3 পাইছো ন তো এনেকৈ লিখা যে যেহেতু p not equal 3 হয়নে গতিকে কি হ'ব এনেকৈ লিখা যে গতিকে আৰু আমাৰ পিৰ মানটো কি হ'ব বাস্তৱ সংখ্যা হ'ব বা আমি এনেকৈ লিখিব পাৰো যে গতিকে পিৰ মান 3 ৰ বাহিৰে সকলো মানৰ ক্ষেত্ৰত বা সকলো মানৰ বাবে একমাত্ৰ সমাধান থাকিব বা অদ্বিতীয় সমাধান থাকিব এনেকৈও লিখিব পাৰা একমাত্ৰ সমাধান থাকিব তো এইটো হৈছে আমাৰ অপচন নাম্বাৰ 3 ৰ সমাধান এতিয়া আকৌ অপচন নাম্বাৰ 4 অপচন নাম্বাৰ 4 ত আমাক কি কৈছে ইয়াত চোৱাচোন ইয়াত আমাক কৈছে যে কেৰ মান নিৰ্ণয় কৰা কেৰ মান নিৰ্ণয় কৰিব কৈছে যাতে তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকে আৰু এই 4 আৰু 5 টো আৰু বেছিহে সিম্পল হ'ব ঠিক আছে তো আমি অকল কেৰ মানটো ওলাম ন তো আমাক সমীকৰণ দুটা দিয়া আছে তোমালোকে এনেকৈ লিখি লোৱা যে দিয়া আছে বুলি আগৰ দৰে সেমে হ'ব আমাক কি দিয়া আছে সমীকৰণ দুটা আমাক দিয়া আছে যে 3k + 1 x + 3y - 2 = 0 আৰু এইটো হৈছে সমীকৰণ 1 আৰু ইয়াত চোৱা আমাক সমান চিনৰ হু সাইডে অটোমেটিক 0 দিয়া আছে মানে এইটো আমি হজাই প্ৰায় আৰু লিখিব নালাগে ঠিক আছে আমাৰ যেনেকা দিয়া আছে তেনেকৈয়ে হ'ব আৰু এটা আমাক কি দিয়া আছে যে k² + 1 x + k - 2y - 5 = দিয়া আছে 0 আৰু এইটো হ'ব কি সমীকৰণ 2 এটা কেৰ মান ওলাম তাৰ কাৰণে আমি প্ৰথমতে a1 a2 এইখিনি গোটেইখিনি মান আমি উলাই লম মানে যে a1 b1 c1 a2 b2 আৰু c2 a1 b1 c1 এইখিনি কেনেকৈ ওলাম জানাই x ৰ লগত আছে এইটো তো ইয়াত দিয়া 3k + 1 b1 কোনটো হ'ব এইটো তাৰ মানে 3 c1 কোনটো হ'ব -2 a2 b2 c2 এইখিনি আমি সেম আগৰ দৰে ওলাম ন তো চোৱা a2 মানে কি হ'ব এইটো লগত আছে কি যে k² + 1 b2 মানে কোনটো হ'ব y লগত থকাটো তাৰ মানে k - 2 c2 কোনটো হ'ব এইটো তাৰ মানে 5 ঠিক আছে তাৰ পিছত আমাক অপচনত কি কৈছিলে যে ইয়াত চোৱা যে কোনো সমাধান নাথাকে কেৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকে আৰু কোনো সমাধান নথকাৰ আৰ্হিটো হেতু কি আমি জানো হয়নে এনেকৈ লিখি দিয়া এবাৰ যে যেহেতু সমীকৰণজোৰৰ কোনো সমাধান নাথাকে
নাথাকে গতিকে বা এতেকেও লিখিব পাৰা এতেকে কি হ'ব বনো কোৱাচোন এতেকে আমাৰ আৰ্হিটো হ'ব তাৰমানে a1 by a2 ইকুৱেল b1 by b2 নট ইকুৱেল হ'ব c1 by c2 তো চোৱা মানখিনি আমি বহুৱাই দিম তো চোৱা মানখিনি বহুৱালে কি হ'ব যে a1 by a2 এটা a1 মানে কিমান পাইছো আমি ইয়াত চোৱা 3k plus 1 হয়নে এইটো হ'ব কি a1 ৰ মান আমি পাইছো হয়নে তো এইটো হল তাৰ পিছত আকৌ a2 a1 a2 মানে কিমান পাইছো এইটো তাৰ মানে যে k স্কয়াৰ প্লাস 1 ইকুৱেল b1 by b1 মানে কিমান পাইছো আমি 3 পাইছো তাৰ মানে ইয়াত হ'ব 3 আৰু b2 মানে কিমান পাইছিলো আমি এইটো তাৰ মানে যে k - 2 কি নট ইকুৱেল দিয়া আছে c1 by c1 মানে কিমান -2 আৰু c2 মানে কিমান -5 এই মাইনাসে কাটি দিয়া ঠিক আছে এই মাইনাসে দুটা কাটি গল তাৰ পিছত আকৌ আমি সেম আগৰ দৰে কি কৰিম উপৰে তলে বা তলে উপৰে আমি পূৰণ কৰিম মানে এইটো লগত প্ৰথমত এইটো কৰিম তাৰ পিছত আমি আকৌ এইটো লগত এইটো কৰিম সো কৰিলে বুজি পাবা ঠিক আছে তো চোৱা এই উপৰে আছে এইটো আৰু এইটো আছে তাৰ মানে এইটো আৰু এইটো ইনটু কৰিম তাৰ মানে কি হ'ব যে 3k plus 1 ইনটু কোনটো হ'ব এইটো তাৰ মানে k - 2 ইকুৱেল চিন আছে ইকুৱেল মাজত চিন দিলো 3 ইনটু কোনটো হ'ব এইটো তাৰ মানে যে k স্কয়াৰ প্লাস 1 ঠিক আছে এইফালে হয়তো এই খণ্ডটো নুজুৰে তো এইটো আমি পিছত কৰিম বাৰু বা এনেকৈ কৰিয়ে দিও মই চোৱা কি হ'ব 2 আছে তো 2 ইনটু কোনটো হ'ব এইটো তাৰ মানে k - 2 নট ইকুৱেল চিন আছে তো নট ইকুৱেল দিয়া এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব 15 হয়নে তো এইটো হল এতিয়া চোৱাচোন ইয়াত কি হ'ব ইয়াত প্লাস চিন আছে একো নাই মানে ইয়াতো একো নাই তাৰ মানে প্লাস চিন আছে এতিয়া প্লাস তো আমি নিদিলেও হ'ব 3 ইয়াত একো নাই তাৰ মানে 1 আছে তাৰ মানে 3 ইনটু 1 কৰিলে কিমান হ'ব 3 k আছে ইয়াতো k আছে মানে k আৰু k যেতিয়া আমি ইনটু কৰো তেতিয়া কি হয় যে k স্কয়াৰ হয় চোৱা k স্কয়াৰ ইকুৱেল কিমান হয় যে k ইনটু k ইনটু k কৰিলে k স্কয়াৰ হয় তো এই দুটাকে ইনটু কৰিলে কি হ'ব k স্কয়াৰ ঠিক আছে আকৌ প্লাস মাইনাস তাৰ মানে মাইনাস হ'ব আৰু 3k ইনটু 2 কৰিলে কিমান হ'ব 6k হৈছে তাৰ পিছত আকৌ চোৱা ইয়াত প্লাস চিন আছে ইয়াতো প্লাস তাৰ মানে প্লাস ইনটু কি হ'ব যে 1 ইনটু k কৰিলে কিমান হ'ব k হ'ব প্লাস মাইনাস তাৰ মানে মাইনাস হ'ব 1 ইনটু 2 কৰিলে কিমান হ'ব 2 হ'ব ইকুৱেল এটা এই 3 লগত আমি এইটো ইনটু কৰিম 3 ইনটু k স্কয়াৰ কৰিলে কিমান হ'ব 3k স্কয়াৰ প্লাস চিন আছে আগত ইয়াতো প্লাস চিন আছে তাৰ মানে প্লাস 3 ইনটু 1 কৰিলে কিমান হ'ব 3 ইমপ্লাইজ এইটো কৰা চোৱা 2 ইনটু k কৰিলে কিমান হ'ব 2k প্লাস মাইনাসে মাইনাস 4 কি 2 ইনটু 2 কৰিলে কিমান হ'ব 4 নট ইকুৱেল 15 আছে তো 15 দিয়া এতিয়া চোৱা ইয়াত কি হল আমাৰ যে 3k স্কয়াৰ এতিয়া 3k স্কয়াৰ আছে k স্কয়াৰ আৰু কত আছে এইটো আছে 3 আছে তোমালকে কি কৰিবা যে এই খণ্ডটো গুটেইবোৰ এইফালে আনা তো চোৱা এইফালে কি আছে মানে বাও সাইডে কি আছে সমান চিনৰ যে 3k স্কয়াৰ মাইনাস 6k প্লাস আছে k - 2 হয়নে -2 এইটো এইফালে আনা তো কি হ'ব প্লাস আছে ইফালে আহিলে কি হ'ব -3k স্কয়াৰ প্লাস 3 আছে ইফালে গলে -3 ঠিক আছে আৰু ইকুৱেল চিন এই বস্তুটো এইফালে আহিছে তাৰ মানে ইয়াত একো নাই তাৰ মানে 0 হৈ আছে ঠিক আছে আৰু এইটো কি হ'ব যে 2k - 4 নট ইকুৱেল 15 এইটো আমি কৰিম বাৰু চোৱা তাৰ পিছত ইয়াত k স্কয়াৰ আছে আৰু k স্কয়াৰ কত আছে ইয়াত আছে এতিয়া এই দুটাত চোৱা এই দুটা কি হ'ব চোৱাচোন এইটো আৰু এইটো সেমে হয় অকল ইয়াত মাইনাস আছে ইয়াত প্লাস আছে তাৰ মানে এই দুটা কাটি গল হয়নে তো এইটো হল তাৰ পিছত আকৌ চোৱা k কত আছে k ইয়াত আছে আৰু ইয়াত আছে আৰু কত বা আছে জানো নাই তাৰ মানে এই দুটাৰ ভিতৰত
ডাঙৰ কোনটো চোৱাচোন 6 টো ডাঙৰ মানে এই কে লগত কি আছে একো নাই তাৰ মানে 1 আছে আৰু 1 টো ডাঙৰ নাকি 6 টো ডাঙৰ 6 টো ডাঙৰ তো 6 ৰ আগত কি আছে মাইনাস চিন আছে তাৰ কাৰণে ইয়াত হ'ব মাইনাস এতিয়া মাইনাসে প্লাসে মাইনাস তাৰ মানে 6টা কেৰ পৰা এটা কে গলে কিমান হ'ব 5টা কে হ'ব ঠিক আছে তাৰ পিছত আকৌ এইটো হল এইটো এটা সংখ্যা আৰু এইটো এটা সংখ্যা আছে তো এই দুটা সংখ্যাৰ ভিতৰত ডাঙৰ কোনটো ডাঙৰ হৈছে আমাৰ 3 3 আগত মাইনাস চিন আছে তো ইয়াত দিয়া মাইনাস চিন এতিয়া মাইনাসে কি এইটো নহয় সৰি মাইনাসে কি হ'ব প্লাস হ'ব তাৰ মানে 2 প্লাস 3 তাৰ মানে 5 হল হয়নে ইয়াত কে এটা হ'ব ছটা কেৰ পৰা এটা কে গৈছিলে তাৰ মানে 5টা কে হয়নে তো ইয়াত কে হ'ব ঠিক আছে -5 এটোটো হল ইকুৱেল চিন কি 0 এতিয়া চোৱা যে -5 কে ইকুৱেল এই -5 টো আমি কি কৰিম ইফালে লৈ যাম তাৰ মানে +5 হ'ব হয়নে এতিয়া কি কৰিম আমি কেৰ মান ওলালে কি হ'ব চোৱাচোন -কে হয়নে চোৱা এই 5 টো আমি কি কৰিম ইফালে পঠাই দিম 5 টো কে লগত ইনটু হৈ আছে ইফালে পঠালে হৰণ হ'ব তাৰ মানে কিমান হ'ব যে 5/5 এই 5 টো এইটো আৰু এই 5 টো কি এইটো আৰু মাইনাস কে টো আমি ইয়াতে ৰাখিছো এতিয়া এইটো দি এইটো কাটিলে কিমান বাৰ যাব 1 বাৰ এতেকে এই কেৰ লগত থকা মাইনাস টো ইফালে পঠাই দিয়া সো আমি কি পাইছো যে -k = 1 এই মাইনাসটো আমি ইফালে পঠাই দিম তাৰ মানে কি হ'ব এতেকে k = -1 হয়নে তো k ইকুৱেল আমি কিমান পালো -1 পাইছো তো এইটো হৈছে আমাৰ সমাধান তো তোমালোকে এনেকৈও লিখিব পাৰা যে ইয়াত জেগা যোৱা নাই হলেও মই লিখি দিছো বুজি পাবাই আৰু যে গতিকে k ইকুৱেল কিমান পালো -1 তো এইটো হৈছে আমাৰ অপচন নাম্বাৰ 4 ৰ সমাধান আৰু এটা কথা চোৱা যে তোমালোকে এনেকৈ কৰিব পাৰা যে এই বস্তুটো এই ফালেটো আছে এটোটো আমাৰ সমাধান ওলালেই অলৰেডি হয়নে তো তেও মই কৈ দিছো আৰু ইয়াত তোমালোকে কেৰ মানটো বহুৱাই কৰিবও পাৰা তোমালোকে একে পাবা চোৱা মই কৰিয়ে দিছো ইয়াত আমি কি পাইছো ইয়াত যে 2k -4 not equal 15 চোৱা ইয়াত কি হ'ব 2 কেৰ ঠাইত আমি কি বহাম -1 -4 আছে -4 not equal 15 চোৱা 2 into 1 কৰিলে কিমান হ'ব 2 হ'ব মাইনাস চিন আছে মাইনাস দিয়া -4 not equal 15 এতিয়া তোমালোকে চোৱা এইটো আৰু এইটো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো 4 টো ডাঙৰ 4 ৰ আগত মাইনাস চিন আছে তো ইয়াত হ'ব মাইনাস মাইনাসে প্লাস তাৰ মানে এইটো কৰিলে কিমান 6 not equal 15 এতিয়া তোমালোকে চোৱা যে -6 টো 15 ৰ লগত সমান হ'ব পাৰে জানো নোৱাৰে তো হেইটোৱে ওলাইছে ইয়াত চোৱা -6 not equal 15 তাৰ মানে -6 টো 15 ৰ লগত কেতিয়াও সমান হ'ব নোৱাৰে হেইটোৱে ওলালে আৰু এইটোটো একদম শুদ্ধ কথা হয়নে একেবাৰে শুদ্ধ কথা হয় আমি জানোৱে যে -6 টো কেতিয়াও 15 ৰ সমান হ'ব নোৱাৰে আৰু এইটো তোমালোকে ইয়াতে ৰাখিব পাৰা ঠিক আছে আমি আৰু সমাধান মূল সমাধান যোনটো হেতু কিমান পালো k = -1 এতিয়া আকৌ অপচন নাম্বাৰ 5 ত আমাক কি কৈছে ইয়াত চোৱাচোন ইয়াত আমাক কৈছে যে m ৰ মান নিৰ্ণয় কৰা আমি যেনেকৈ k ৰ মান নিৰ্ণয় কৰিছিলো সেম আমি আকৌ কি কৰিম m ৰ মান নিৰ্ণয় কৰিম যাতে তলৰ সমীকৰণজোৰত মানে এই যে সমীকৰণ দুটা আছে ৰৈখিক সমীকৰণ তো এই তলৰ ৰৈখিক সমীকৰণজোৰৰ অহিম সমাধান থাকে তো এটো বুজাব লগিয়া আমাৰ একো কথা নাই সেম আগৰ দৰে কৰিম অপচন নাম্বাৰ 5 সমাধান আৰু এটো অলপমান বেলেগ আছে তোমালোকে এটো যেতিয়া চাবা অলপমান কিবা এটা শিকিবও পাৰিবা মানে কনফিউজ তো নাথাকে মানে অলপমান ভাল হ'ব তো দিয়া আছে লিখি লোৱা প্ৰথমতে যে দিয়া আছে এটা কি দিয়া আছে আমাক যে এটা সমীকৰণ দিয়া আছে আমাক mx + 4y দিয়া আছে এটো y ইকুৱেল দিয়া আছে m - 4 আৰু এইটোকে আমি ইমপ্লাইজ কৰি কেনেকৈ লিখিম যে mx + 4y এই বস্তুটো আমি কি কৰিম সমান চিনৰ বাও সাইডে লৈ যাম তো কি হ'ব +m আছে ইফালে গলে -m হয়নে -4 আছে ইফালে গলে +4 আৰু ইকুৱেল চিনৰ হু সাইডৰ পৰা এইটো আছিল এইটো আমি ইফালে লৈ গলো তাৰ মানে একো নাই তাৰ মানে 0 আৰু এইটো হ'ব কি
সমীকৰণ 1 মই ইয়াতে লিখি লৈছো তোমালোকে সমানভাৱে লিখিবা তাৰপিছত আকৌ সমীকৰণ 2ত আমাক কি দিয়া আছে যে 16x তাৰপিছত দিয়া আছে my ইকুৱেল দিয়া আছে m 16x plus my equal m এটুকু আমি সেম কৰিম যে 16x plus my এই m টো ইফালে লৈ যোৱা তাৰ মানে -m ইকুৱেল কি হ'ব 0 এইটো হ'ব কি সমীকৰণ 2 ঠিক আছে তো কি কৰিম ইয়াত আকৌ যে ইয়াত a1 b1 c1 a2 b2 আৰু c2 এতিয়া a1 b1 c2 এইখিনি কেনেকৈ ওলাম জানাই আৰু মই ডাইৰেক্ট কোড দিছো ইয়াত এটু কি হ'ব তোমালোকে চাই লবা নিজে ঠিক আছে m হ'ব এটু m b1 মানে কোনটো হ'ব এটু 4 c1 মানে কোনটো হ'ব c1 মানে এইটো হ'ব এইটো সোৱা ধ্যানে সোৱা ঠিক আছে x লগত এইটো হল y লগত এইটো তাৰ মানে এইটো হল আৰু c1 কোনটো হ'ব এই বস্তুটো হ'ব তাৰ মানে -m + 4 তো এইটোৱে তোমালোকক কিছুমান জায়গাত কনফিউজ হ'ব পাৰে ঠিক আছে তাৰ কাৰণে মই এইটো দেখাই দিছো ভালকে তাৰ পিছত আকৌ এইখিনি আমি কেনেকৈ ওলাম এইখিনিও সেম ইয়াত কি হ'ব 16 b2 মানে কিমান হ'ব m c2 মানে কিমান হ'ব -m কাৰণ এই -m আছে হয়নে তো এইটো হল এতিয়া আমাক কুৱেশ্যনত কি কৈছিলে যে ইয়াত চোৱাচোন কুৱেশ্যনত অহিম সমাধান থাকে তো অহিম সমাধান থকাৰ আৰ্হিটো কি আছিলে আমাৰ এনেকৈ লিখা সদায় মনত ৰাখিবা এনেকৈ লিখি লবা এবাৰ যে যেহেতু অহিম সমাধান থাকে এতেকে কি হ'ব এইটো নধৰা হৈ গৈছেগে কলমটো তো কি হ'ব যে a1 by a2 অহিম সমাধান কৈছে অহিম সমাধান হ'ব কাৰণে মানে আৰ্হিটো কি হয় যে a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল c1 by c2 এইটো হয় ন তো ইয়াতে আমি বহুৱাই দিম মানখিনি ঠিক আছে তো চোৱা কি হ'ব আমাৰ দিয়া আছে আমাক a1 by a2 a1 মানে কিমান m তো m তলত হ'ব কি 16 তো 16 ইকুৱেল b1 by b2 b1 মানে কি 4 আৰু b2 মানে কিমান m তো m ইকুৱেল c1 by c2 এতিয়া c1 মানে কিমান এইটো তাৰ মানে কিমান যে -m + 4 আৰু তলত হ'ব কি -m ঠিক আছে তো চোৱা এতিয়া আমি আকৌ কি কৰিম আমি মানখিনি বহুৱালেও ন তাৰ পিছত আকৌ চোৱা আমি কি কৰিম যে এইটো আৰু এইটো প্ৰথমত কৰিম তাৰ পিছত আকৌ আমি এইটো আৰু এইটো কৰিম তো চোৱা কি হ'ব এইটো ওপৰত এইটো তলত তাৰ মানে এই দুটা ইনটু হ'ব তাৰ মানে m * m ইকুৱেল এই দুটা ইনটু কৰিলে কিমান হ'ব 64 হ'ব তো 64 হয়নে তো এইটো হল ইমপ্লাইজ আকৌ এইটো আৰু এইটো কৰিম তো এইটো কৰিলে কিমান হ'ব চোৱা -m আছে তাৰ মানে -m ইনটু -4 কি এইটো +4 আছে -4 নহয় এইটোক মই মাইনাস বুলি ধৰিছিলো মানে ভাবিছিলো ইকুৱেল মাজত ইকুৱেল চিন আছে তো ইকুৱেল এইটো আৰু এইটো ইনটু কৰিম তাৰ মানে m ইনটু ব্ৰেকেট দি তোমালোকে এনেকৈ লিখি থোৱা এইটো আমি পিছত কৰিম ঠিক আছে তো এইটো হল নহয় m ইনটু m তাৰ মানে m স্কয়াৰ ইকুৱেল কিমান 64 আৰু এইফালে চোৱা যে m ইনটু 4 কৰিলে কিমান হ'ব 4m হ'ব মাইনাস চিন আছে তো মাইনাস চিন দিয়া ইকুৱেল এতিয়া m আৰু m ইনটু কৰিলে কিমান হ'ব m স্কয়াৰ মাইনাস চিন আছে তো মাইনাস চিন আকৌ চোৱা যে m ইনটু 4 কৰিলে কিমান হ'ব 4m আৰু ইয়াত কি হ'ব মাজত প্লাস চিন হ'ব কাৰণ ইয়াত প্লাস চিন আছিলে এটো ইনটু নিচিনা হৈ গৈছিলে ইয়াত প্লাস হ'ব ঠিক আছে তো ইয়াত হৈছে প্লাস কেলে হৈছে গম পাইছা এতিয়া চোৱাচোন যে আমি m স্কয়াৰ ইকুৱেল কিমান পালো 64 এতিয়া 64ক আমি কেনেকৈ লিখিব পাৰো 64ক আমি এনেকৈ লিখিব পাৰো যে 8 into 8 এতিয়া এনেকৈ কেলে লিখিব পাৰো কাৰণ যেতিয়া আমি 8 into 8 কৰিম তেতিয়া কিমান হয় 64 তো এইটো আমি লিখিব পাৰো ন তো বা আমি এনেকৈ লিখিব পাৰো এই বস্তুটোক আমি কেনেকৈ লিখিব পাৰো যে 8 স্কয়াৰ লিখিব পাৰো নে
পাৰো কাৰণ 8 স্কোয়াৰ মানে কিনো 8 স্কোয়াৰ মানে কিমান 8 into 8 আৰু 8 into 8 কৰিলে কিমান হয় 64 তাৰ মানে একে কথা তো ইয়াত আমি লিখিব পাৰো 8 স্কোয়াৰ তো এইটো হল আৰু এইফালে চোৱা যে 4m হয়নে এই খণ্ডটো তোমালোকে এইফালে লৈ আহা কি হ'ব মাইনাছ m স্কোয়াৰ আছে হয়নে তো ইফালে আনিলে কি হ'ব প্লাছ m স্কোয়াৰ প্লাছ 4m আছে ইফালে লৈ আহা তাৰ মানে মাইনাছ 4m সমান চিনৰ হু সাইডে এইটো আছিলে ইফালে নিছো তাৰ মানে একো নাই তাৰ মানে ইয়াত হ'ব 0 ঠিক আছে তাৰ পিছত আকৌ চোৱা যে এই স্কোয়াৰে কাটি গল তাৰ মানে m ইকুৱেল কিমান হল 8 ঠিক আছে আৰু চোৱা স্কোয়াৰে এনেকে আমি কাটিলে কি হয় যে ইয়াত আমাৰ প্লাস মাইনাস আহি যায় ঠিক আছে প্লাসও হ'ব মাইনাসও চোৱা এইটো মানে কি মই কৈ দিছো এবাৰ যে প্লাস মাইনাস 8 এইটোৰ অৰ্থ কি যে এটা হ'ব প্লাস 8 এটা হ'ব মাইনাস 8 এতিয়া দুটা মান উলালে আমাৰ চোৱা আমাৰ m ৰ মান উলিয়াব কৈছিলে m ৰ মান আমাৰ এটা প্লাস 8 এটা মাইনাস 8 উলালে এতিয়া আমি কোনটো শুদ্ধ ধৰিম হয়নে তাৰ কাৰণে আমি কি কৰিম আমি অলপমান লম্বা মানে দীঘলীয়া পদ্ধতি কৰিব লাগিব ইয়াতো আমি কি কৰিম m ৰ মান বহুৱাম এতিয়া চোৱা ইয়াত আমি কি পালো ইয়াত আমি এইটো পালো ন ইয়াত আমি কি কৰিম এতিয়া যে m ৰ মান বহুৱাই দিম m ৰ মান আমি দুটা পালো এটা -8 এটা +8 ফাৰ্ষ্টত আমি m ৰ ঠাইত -8 বহুৱাই দিও ঠিক আছে -4m m ৰ ঠাইত আমি কি বহাম -8 ঠিক আছে প্ৰথমত আমি -8 বহাইছো প্লাস চিন আছে প্লাস চিন m স্কয়ার মানে কিমান হ'ব -8 কাৰণ m ৰ ঠাইত আমি কি বহাইছো -8 স্কয়ার আছে স্কয়ার দিয়া -4m m ৰ ঠাইত আমি বহাম -8 ইকুৱেল 0 এতিয়া চোৱা মাইনাসে প্লাস তো ইয়াত প্লাস তো আমি নিদিও আৰু 4 into 8 কৰিলে কিমান হ'ব 32 প্লাস টু প্লাসে ৰাখা তাৰ পিছত -8 স্কয়ার আছে -8 স্কয়ার মানে কিমান চোৱা -8 স্কয়ার মানে কিমান যে -8 দুটা ইনটু হৈ থাকিব এতিয়া মাইনাস মাইনাস তাৰ মানে প্লাস হ'ব তো ইয়াত প্লাস 8 into 8 কৰিলে কিমান 64 তাৰ মানে 64 হ'ব হয়নে তাৰ মানে -8 স্কয়ার মানে কিমান পালো আমি 64 তাৰ পিছত আকৌ চোৱা মাইনাস আছে ইয়াতো মাইনাস আছে তাৰ মানে মাইনাসে কিমান হ'ব প্লাস 4 into 8 কৰিলে কিমান হ'ব 32 ইকুৱেল 0 এতিয়া এই তিনটা তোমালোকে যোগ কৰি দিয়া কিমান হ'ব 32 64 আৰু 32 প্লাস কৰিলে কিমান হ'ব 32 64 32 2 4 6 এটো 8 9 এটো 12 মানে 128 হয়নে তাৰ মানে এই তিনটা আমি যোগ কৰি কিমান পালো 128 ইকুৱেল 0 এতিয়া তোমালোকে চোৱাচোন যে 128 ইকুৱেল 0 ওলালে এটো শুদ্ধ হয় জানো নহয় কেলে শুদ্ধ নহয় চোৱা আমি জানো যে 128 ৰ সমান 0 টো কেতিয়াও সমান হ'ব নোৱাৰে তাৰ মানে আমি ইয়াৰ পৰা কি গম পালো যে m ৰ মান আমাৰ -8 হ'ব নোৱাৰে যেতিয়া আমাৰ m ৰ মানটো শুদ্ধ বহাম তেতিয়া আমাৰ এই সমীকৰণটো কি হ'ব এই সমীকৰণটো শুদ্ধ হ'ব লাগিব m ৰ মান আমাৰ ইয়াত ভুল হ'ল কাৰণ কেলে কাৰণ এইটো আৰু এইটো এই দুটা সমান নহয় ঠিক আছে তো চোৱা এতিয়া আমি কি ধৰিম আকৌ +8 ধৰিম তো আকৌ এনেকৈ লিখি দিয়া বা তোমালোকক মই এনেকৈ কৈ দিছো তোমালোকে নেক্সট পেজত কৰিবা মোৰ ইয়াত ঠাই নাই বুলি মই ইয়াতে কৰি দিছো চোৱা সমীকৰণটো আমাৰ কি আছিলে যে এইটো মানে কি যে -4m m ৰ ঠাইত আমি কি বহাম 8 প্লাস m স্কয়ার তো প্লাস m স্কয়ার m মানে কিমান 8 তো স্কয়ার মাইনাস আছে মাইনাস এ কি 4m আছে তো 4 ইনটু কি হ'ব 8 8 কেলে দিছো কাৰণ m ৰ ঠাইত আমি 8 বহাইছো তাৰ পিছত আকৌ চোৱা যে আৰু এনেকৈ কৰা চোৱা যে আমিটো এটো বহালো ইকুৱেল 0 আছিলে ন ইকুৱেল 0 ইয়াত 0 হ'ব প্লাস কি মাইনাস ইয়াত আছে প্লাস তাৰ মানে মাইনাসে প্লাসে মাইনাস তাৰ মানে মাইনাস হ'ব এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব 32 প্লাস আছে প্লাস 8 স্কয়ার মানে কিমান 64 মাইনাস আছে ইয়াত প্লাস আছে তাৰ মানে মাইনাসে প্লাসে মাইনাস তাৰ মানে মাইনাস এই দুটা ইনটু কৰিলে কিমান হ'ব 32 ইকুৱেল 0 এতিয়া চোৱাচোন তোমালোকে ইয়াত কি আছে 32 লগত মাইনাস আছে ইয়াতো 32 লগত মাইনাস আছে তাৰ মানে এই দুটা কি হ'ব
এই দুটাৰ পৰা মাইনাছ এটা আহিব আৰু মাইনাছে কি হ'ব প্লাছ হ'ব তাৰ মানে 32 আৰু 32 যেতিয়া আমি প্লাছ কৰিম তেতিয়া কিমান হ'ব 64 হ'ব আকৌ কি আছে এইটো আছে নহয় তো প্লাছ আছে এইটো তো প্লাছ দিলো 64 ইকুৱেল 0 ইমপ্লাইজ এতিয়া এই দুটা সেম হয় আৰু কি আছে ইয়াত মাইনাছ আছে ইয়াত প্লাছ আছে এনেকৈ থাকিলে কাটি যায় দুটা তাৰ মানে ইয়াত এই দুটা কাটি গ'ল তাৰ মানে 0 এই দুটা কাটি গ'ল মানে ইয়াত একো নাই তাৰ মানে 0 আছে তাৰ মানে 0 ইকুৱেল 0 এতিয়া 0 ইকুৱেল 0 ওলাইছে তাৰ মানে কি এইটো শুদ্ধ আমি জানো যে 0 ৰ সমান 0 হয় হয়নে এটোটো আমি জানো আৰু এইটো আমি কেতিয়া পাইছো যেতিয়া আমি m ৰ মানটো 8 পাইছো মানে 8 ধৰিছো তো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব m ইকুৱেল 8 হ'ব কাৰণ সো আমি m ৰ মান 8 ধৰি কিনে আমি মানে m ৰ ঠাইত আমি 8 টো বহাই দিছো তেতিয়া আমাৰ কি হ'ল সমীকৰণটো শুদ্ধ হ'ল শুদ্ধ কেলে হ'ল সোৱা 0 ইকুৱেল 0 আৰু এইটো শুদ্ধ আমি সকলোৱে জানো তো এতেকে আমাৰ কি হ'ব এনেকৈ লিখা যে গতিকে m ইকুৱেল কিমান হ'ব 8 হ'ব তো এইটো হৈছে আমাৰ 5 নম্বৰ অপচনৰ সমাধান আৰু নেক্সট ভিডিঅ'ত আমি তাৰ পিছৰখিনি কৰিম তো আজিৰ ভিডিঅ'টো ইমানেই